নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। উঠিছোঁ মাত্ৰ 6:30 বাজিছে। শুয়ে আছিলোঁ, দেউতাই কৈছে কি মাছ আহিছে, কি মাছ ল'বি চাই লওঁ বুলি আৰু চকু মোহাৰি মাছ চাব আহিছোঁ। দেউতাই ৰাতিপুৱাৰ পৰা মোক মাছ ৰাখিবলৈকে মাতি আছে। মাছেই চিনি নাপাওঁ। এইটো কি বিটকেট আৰু কিবা সৰু মাছ আছে বোলে, চাওঁ। এনেকুৱা এতিয়া ৰাখি ইফালেও আছে। এইকেইটা মাছ ভাল আছিলতো ন? জানো কি ল'বি এতিয়া? ল'লেই হ'ল। এতিয়া মাছ ভালে কি দিগদাৰ নহ'ব, মায়ে বাছিছোঁ নহয়। এইকেইটাকে লওঁ নেকি? এইকেইটা ভাল আছিল, লোকেল আছিল এইকেইটা। সেইকেইটা লোকেল, সেইকেইটা আনলোকেল নাজানো মই এইকেইটা কিবা মাছে চিনি নাপাওঁ। সেইকেইটা হেৰি তাৰমানে কিমান কৰিম? বিকেটটো 250 নাই, ইমান দাম? কিমান হ'ব এইটো? এই খুৰাই আমাৰ পৰা বেছিকৈ দাম লয়। 1 কেজি হ'ব। দৰিকণাটো খাই ভালেই লাগে বাৰু। কি ভাল মাছ? ভাঙন নালাগে, মাছে মাছ ৰাতিপুৱাৰ পৰা। নোজোখে? নোজোখাকে দিছে। খুৰাটো ভাল এনেই। জুখিলে বোলে বেছি হ'ব, সেইকাৰণে নোজোখাকে দিছে। চন্দা নাই? চন্দা যোনদিন চান্দা আনো সেইদিন নাৰাখে। আপুনি সিদিনাখন নাহে, যোনদিনাখন চন্দা আহিব সিদিনাখন আপুনি হেৰি নকৰে। আজি কৃষ্ণ অষ্টমী। আজিতো কৃষ্ণৰ জন্মদিন। মই এটা কথা বুজি পোৱা নাই, আজিতো কৃষ্ণৰ জন্মদিন হয়নে নহয়? আজি কৃষ্ণৰ জন্মাষ্টমীত মাছ মাংস একো খাব নাপায়, কিন্তু মানুহৰ যি জন্মদিন হ'লে মাছ মাংস চব্জি একদম মানে খাব পায়। ভগৱান কাৰণে খাব নাপায়। কালি খাম। পৰহি মই নাখাওঁ। ডাঙৰ ডাঙৰ 1 কেজি চাই দিম। কিমান হ'ব? 1.5 কেজি? নহয়, 1 কেজি হ'ব। 1 কেজি হ'ব। ফাটিয়ে গ'ল পলিথিন। এনেকৈ দি দিয়ক, এনেকৈ দিয়ক, এনেকৈ দিয়ক। পৰি যায় মাছটো। চাওক এই কুকুৰটো আহিছে, চাই 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 চাই। এয়া হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ। আৰু এতিয়া দিগদাৰ। আপুনি দাখন কিয় লৈ নাহে? উঠাই মানে চকু টকু মোহাৰি একদম অৱস্থা বেয়া হৈ গৈছে। টোপনি ভাঙাই নাছিলে, এতিয়া উঠিলোঁ। ভিতৰত হেৰি কৰক নেকি খুৰা? ইয়াতে বাহিৰত বৰষুণ আছে। বাহিৰত যে বৰষুণ দি আছে। কৃষ্ণৰ ফটো এটা ডাউনলোড কৰিছে আৰু দেউতাৰে ককাৰে আৰু মামাৰে আৰু আইতাৰে ফটো, মামাৰে ফটো আৰু ইফালে মায়ে মোক কৃষ্ণৰ ফটো ডাউনলোড কৰি দিব দিছে। এই ৰাতিপুৱা হৈছে আমাৰ একোৱে কাম হোৱা নাই, 6:30 বাজিছে। উঠিছোঁ মাত্ৰ মানে বহুত বৰষুণ দিছে। এই ইয়াতে নালাগে, বৰষুণ দি আছে। ভিতৰত আহক। আছে ইয়াতে ওলাই গ'ল। বহুত সৰুও নকৰিব, বহুত ডাঙৰো নকৰিব।
ইফালে মায়ে বাচি আছে সৰু মাছ আৰু আপোনালোকক দেখাই আছোঁ ইফালে খুৰাই বাচি আছে ডাঙৰ মাছ আনিলে আপোনাৰ লাভ হয় ন ডাঙৰ মাছ অলপমান থাকে নহয় কাটি বাচি দিব লাগে যে সেইকাৰণে লাভ হয় বুলি কৈছোঁ হয়নে নহয় ইফালে আকৌ সৰু মাছ বোলে কম হ'ল এপুৱাৰ বেছিয়ে দিছে জোখা নাই যে এতিয়া আকৌ খুৰাই মাতিছে আৰু অকণমান লৈ আহিব লাগে আকৌ পলিথিনটো লৈ গৈ আছোঁ ইফালে মানে ৰাতিপুৱাই ফুৰিব যাম বুলি ভাবিছিলোঁ কিন্তু ইমানে বৰষুণ দিছে আৰু শাৰীও নাপালোঁ সেইকাৰণে ফুৰিব যাব নহ'ল ৰাতিপুৱা সেইকাৰণে মায়ে মাতি আছে মাছ ৰাখিবলৈ মানে দেউতাই কি মাছ ৰাখিম সৰু মাছ ৰাখিছিলে আচলতে মাছটো চবৰে পচন্দতে ৰখা যায় কিন্তু মই চবৰে পচন্দ মানে দেউতাহঁতে খাই বাৰু মাছ মাংস খাই মই মাংস নাখাওঁ কাৰণে দেউতাহঁতে মানে মোৰ পচন্দ মতে মাছটো ৰাখে আৰু চন্দা মাছ থাকিলেতো সেইটোকে ৰাখি দিলে হয় সেইটো আৰু ক'ব নালাগে কিন্তু চন্দা মাছ নাছিলে সেইকাৰণে কি মাছ ৰাখিম কি মাছ নাৰাখিম বুলি দেউতাই সুধিলে সৰু মাছে ৰাখিম ডাঙৰ মাছ ৰাখিম বুলি আৰু যি এদাই মাছ আহিলে বাৰু যিটো অকল এটাই ৰাখি দিব দাদা 2-3 আহিছে সেইকাৰণে দেউতাই ভাবিছে কোনদাই খাব নাখাব বুলি মাতি দিলে আৰু আজি বনাম আজিতো নহ'ব চাগে আজি কৃষ্ণ জন্মাষ্টমী যি গতিকে কালি আহেনে নাহে বুলি ৰাখি দিলে তো কালিয়ে বনাম চাগে কিন্তু এয়া আমাৰ গছৰ ফুল ইফালে আছে এই দেখিছেনে এইয়া অলপ ইফালে এয়া গছৰ ফুলে মাছে বনাম কিন্তু এতিয়া মই যাওঁ আৰু যি গতিকে আজি কৃষ্ণ জন্মাষ্টমী সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া মানে কি হ'ব ঘৰ চৰ কাম চামবিলাক আছে ঘৰ চৰ সাৰোঁ মুচোঁ তাৰপিছত আৰু ঢেৰ কাম আছে সেইবোৰ ঠিক কৰোঁ আজিতো আৰু ভাত পানী খোৱা নহ'বই কামবোৰ কৰি মেলি লৈ মোৰ আৰু এইকেইদিন কাম আছিলে কাম কৰিব হোৱা নাই আৰু আপোনালোকক বস্তু এটা দেখাইছোঁ ৰ'ব কৰিছোঁ মানে জিকাডাল বহু দিনতে ৰোৱা গৈছিলে খালোঁ কিন্তু দেই জিকা কিনিব নলগাকৈ খালোঁ পিছত মৰি যোৱাৰ নিচিনা হৈছিল এতিয়া আকৌ আমাৰ সেইটো টিকলা জিকা এটা লাগিছে আৰু এটা দেখাই আছোঁ ৰ'ব এইটো লাগিছে কালি এইটো কলি পেলাইছে এইটো পচিয়ে যাব নে কি হ'ব নাজানো এয়া বাৰু নহওক এতিয়া মই যাওঁ তললৈ কাম ঢেৰ আছে আৰু মায়ে যি গতিকে মাছকেইটা মানে কি লোকেল মাছ অনা দেখি ৰাখিলে আৰু নহ'লে সদায় পোৱা নাযায় সেইকাৰণে এতিয়া যি গতিকে লোকেল মাছ আনিছে সেইকাৰণে ৰাখিছে আৰু ময়ো যাওঁ কাম চামবোৰ কৰোঁ আজি মানে যোৱাকালিৰ টোপনিটো আজি পূৰ কৰি দিছোঁ আজি 6:30 বজালৈকে টোপনি মাৰিছে এতিয়ালৈকে উঠাই নাই আৰু আপোনালোকক দেখাই আছে এই আমাৰ বাৰ্মি শাক এইয়া এই বাৰ্মি শাক কোনে খাই ভাল পায় মই কিন্তু বহুত ভাল পাওঁ খাবলৈ ইফালে লাগি আছে আমাৰ নেচেৰাকেইডাল আগতীয়াকৈ দেউতা আৰু মই লগাইছিলোঁ এতিয়া কিন্তু সেই হৈছে আৰু চিঙি বহুত খালোঁ বাৰু পোৱাও নহয় এতিয়াও হেৰি কৰি দিব এতিয়া এডাল দুডালকৈ চিঙি থাকিব পৰা হৈছে সেইকাৰণে উঠাই দিয়া নাই আৰু তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ সকলোকে পুনৰবাৰ আকৌ কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ